আবেলি চাহ খাবলৈ কি বনাওঁ এনেকৈ ভাবি থাকোঁতে ল'ৰাও ক'লে মা ভোক লাগিছে আৰু লগালগ মই ভাবিলোঁ কেইখনমান আলু পৰঠাকে বনাওঁ আৰু এনেকৈ বনাই দিলোঁ পটাপট কেইখনমান আলু পৰঠা। প্ৰথমতে আলুখিনি মই এনেকৈ সিজাই ধুনীয়াকৈ অলপ জিৰা গুড়ি আৰু নিমখ দি প্ৰস্তুত কৰি লৈছোঁ আৰু ৰুটিখন এনেকৈ বেলি এয়া আলুখিনি ইয়াতে দি লৈছোঁ। ভিডিঅ' বনোৱাৰ প্ৰস্তুতি নাছিলে, প্ৰথমতে কেইখনমান মই বনালোঁৱেই, তাৰপিছত এখনহে বনাব আছিল, তেতিয়া ভাবিলোঁ ভিডিঅ'টোৱে বনাওঁ আৰু এনেকৈ এখন হাতেৰে মোবাইল কেমেৰা ধৰি আছোঁ আৰু এখন হাতেৰে মই পৰঠা বনাই আছোঁ। সেইকাৰণে এইখন মই চাৰিকোণীয়াকৈ বনাব লৈছোঁ। এয়া এনেকৈ চাৰিওফালে ভাজ কৰি দিলোঁ, আলুখিনি ভিতৰত সোমাই দি আৰু এইখিনি বতাহখিনি ওলাই যাবৰ বাবে ভিতৰত যিখিনি বতাহ থাকে অলপমান এনেকৈ কাটা চামুচেৰে ফুটাই দিলে ধুনীয়া হয়। বেলাতে যেতিয়া বেলি দিম তেতিয়া ফুলি নুঠে। এয়া এনেকৈ বেলি ল'লোঁ আৰু মই কেৰাহীত অলপ অলপ তেল দি ভাজিছোঁ, বেছিকৈ তেল দিয়া নাই। উল্টাই এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ। হাতখন কঁপি আছে যিহেতু ভিডিঅ' বনোৱাৰ প্ৰস্তুতি নাছিলে, তৎক্ষণাত ভাবিলোঁ ভিডিঅ' বনাওঁ বুলি আৰু এনেকৈ এখন হাতেৰে কেমেৰা ধৰি ধৰি ভিডিঅ' বনালোঁ। এয়া এনেকৈ হৈ গ'ল। মই আলুখিনি যেতিয়া সিজাই লৈছোঁ তাৰে আগতে মই আটাখিনি মাৰি এইখন মই আগতে বনাইছোঁ। আটাখিনি মাৰি অলপ সময় থৈ দিছোঁ আৰু সেইখিনি সময়তে আলুখিনি প্ৰস্তুত কৰি লৈছোঁ। এয়া এনেকুৱা ডাঠ হৈছে, ধুনীয়া হৈছে খাবলৈ। সেইটো অলপ ডাঠকৈ দিলে আলুখিনি ভাল লাগে আৰু এনেকৈ হৈ গ'ল আলু পৰঠা আবেলি খোৱাৰ বাবে। আৰু এইখিনি এনেকৈ লৈ অলপমান তাতে ল'লোঁ মিক্স আচাৰ অলপ লৈ গৰম চাহৰ লগত ধুনীয়াকৈ সকলোৱে মিলি খালোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব।